জগতৰ পৰীক্ষা কৰি আছে ভাৰতবৰ্ষখন হ'ল জগত পৰীক্ষা এই ভাৰতবৰ্ষ সেইকাৰণে কিহৰ দেশ বুলি কয় ভাৰতবৰ্ষ যুগৰ দেশ বাকীবিলাক হ'ল ভোগৰ দেশ ভাৰতবৰ্ষত থাকিলে আপুনি মই যোগ কৰিব পাৰোঁ কি যোগ কৰিব পাৰোঁ আমি আত্মাৰ লগত পৰমাত্মাক যুক্ত কৰিব পাৰোঁ আমি সৎ কৰ্মবিলাক আমি যুক্ত কৰিব পাৰোঁ আৰু অন্য দেশত কেৱল কি আছে অন্য দেশত কেৱল ভোগ আছে ভোগৰ দেশ অন্য দেশত চাব যিমান যি কি নাখায় নোখোৱা বস্তু নাই ইমান খায় কেৱল খোৱা লোৱাতে ব্যস্ত তাৰ বাহিৰৰ তেওঁলোকৰ বেলেগ চিন্তাই নাই অন্য দেশবিলাকত কিন্তু ভাৰতত ঋষি মুনি স্বয়ং ভগৱানৰ এক মহাপুৰুষে ভাৰতত জন্ম গ্ৰহণ কৰিছে এই ভাৰতৰ ইতিহাস আছে কিন্তু অন্য দেশবিলাকত তেনেকুৱা ইমান ইতিহাস নাই ইমান পুৰণা ইতিহাস অন্য দেশবিলাকত নাই আমাৰ ভাৰতত এই ইতিহাসবিলাক আমাৰ ইয়াতে আছে সেইকাৰণে আমাৰ দেশত এই ৰামৰ জন্ম কৃষ্ণৰ জন্ম আমাৰ দেশতে শংকৰ মাধৱৰ জন্ম আমাৰ দেশতে বুদ্ধদেৱৰ জন্ম আৰু আমাৰ দেশতে ৰামকৃষ্ণ পৰমহংসৰ জন্ম চৈতন্যদেৱৰ জন্ম সমস্ত মহাপুৰুষৰ জন্ম হ'ল আমাৰ দেশতে কিন্তু দুৰ্ভাগ্য কি জানে আমাৰ দেশবিলাকে আমাৰ ঋষিমুনিয়ে বা ভাগৱতে কিবা কৈছে বুলি ক'লে এইটো নাজানে এই ভাগৱতেহে কৈছে ঋষিমুনিয়ে কৈছে যদি তেওঁ কোৱা হয় বোলে লেনিনে কৈছিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে প্লেটোৱে কৈছিলে এনেকে ক'লে কিন্তু খুব ভাল পায় অ বা আৰে এৰিষ্টটল প্লেটো ইহঁত মোৰ ইহঁত আমাৰ দেশৰ কথা কি জানে ইহঁতে কিন্তু আমাৰ দেশৰ মানুহ যদি কোৱা হয় গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিলে প্লেটোৱে এনেকে সংজ্ঞা দিছে ধৰ্মৰ ওপৰত প্লেটোৱে এনেকে কৈছে লজিক যিটো লজিক ফিলছফি সাবজেক্ট আছে যে পঢ়িছে গম পাব বোলে ধৰ্মৰ ওপৰত চাইন্স ওপৰৰ ওপৰত প্লেটোৱে এনেকে কৈছে বোলে আৰু এটা বহুত কেইটামান আছে আমাৰ উঠি অহা প্ৰজন্মবিলাকে গম পাব যে সেইবিলাকে ক'লে তাৰমানে বহুত ভালকৈ বোলে সেইবিলাকে কৈছে কিন্তু আমাৰ ৰীতিনীতিবিলাকতে তাতকৈ যে ডাঙৰ কথা কৈ থৈ গৈছে এইবিলাকত কিন্তু গুৰুত্ব নাই আমাৰ ইয়াতে দৰকাৰ হ'লে বাওঁপন্থী হ'ব দৰকাৰ হ'লে তেওঁ বাওঁপন্থী হৈ যাব লেনিন বা মাৰ্ক্সবাদ তেওঁলোকে প্ৰতিষ্ঠা কৰিব কিন্তু তেওঁলোকে কি নকৰে তেওঁলোকে ঈশ্বৰ কৃষ্ণই যেনেকৈ আমাক আজ্ঞা কৰিছে গীতা মহাভাৰতত ৰামায়ণত কীৰ্তন নামঘাট আমাৰ সেই মহাপুৰুষ শংকৰদেৱ আহি যাব ক'ত কেইদিন ইমানবিলাক যে আজ্ঞা কৰিছে ইমানবিলাকৰ কথা দৰকাৰ হ'লে নামানে মানিব ক'ত যদি কোনোবা পশ্চিমৰ যদি কোনোবা মানুহে কয় সেইটো মানিব সেইকাৰণে আমাৰ এজন শিল্পী আছে নহয় ৰাজীৱ মধিয়া বুলি এজন শিল্পী আছিলে তেওঁ এটা গায়ক হৈ গৈছে এই পশ্চিমৰ বতাহজাক পূবলৈ বহিছে তাই জানো ৰাখিছ খবৰ দুইখন ভৰিলে বিষ মেটেকালে পাৰত পৰিলে যাব পশ্চিমৰ বতাহজাক পূবলৈ বহিছে তাই জানো ৰাখিছ খবৰ তাৰ খবৰ কোনে ৰাখে আজি পশ্চিমৰ বতাহজাক যে পূবলৈ বহিছে একসামে পশ্চিমৰ বতাহজাক মানি আছে পূবলৈ পশ্চিমীয়া ধৰ্মবিলাকক লৈ আছে কিন্তু আমাৰ ইয়াতে যে ধৰ্মৰ প্ৰতিষ্ঠা ধৰ্মৰ মূল বস্তুৱে আমাৰ ইয়াত আছে আমাৰ ইয়াত থাকিয়ে আমি কেৱল আমি অন্য আমি কৈ আছো অন্যবিলাক বোলে আমাক অমুকে এনেকে কৈছিলে ভাৰতৰ সনাতন ধৰ্মৰ বাহিৰত অন্য যিমানবিলাক ধৰ্ম আছে কোনোবাই কৈছে মই ঈশ্বৰৰ পুত্ৰ তেওঁ নিজে কোৱা নাই মই ঈশ্বৰ বুলি মই ঈশ্বৰৰ পুত্ৰ বুলি কৈছে কোনোবাই আৰু কোনোবাই কৈছে মই ঈশ্বৰৰ দূত আমাৰ ভগৱান কৃষ্ণই কি কৈছে হে অৰ্জুন সৰ্ব ধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বাং সৰ্বপাপেভ্যো মুচ্যমে মা শুচঃ হে অৰ্জুন মই তোমাক সমস্ত পৰা ৰক্ষা কৰিম মই সমস্ত এই ভগৱান কৃষ্ণই ক'ব পাৰিছে কিন্তু সেই কৃষ্ণই কোৱাটো নামানে যদি কোনোবা সেই আগৰ সেই কেইটামান যুগৰ পিছত কেইটামানে যদি কৈছে এই এৰিষ্টটলৰ নিচিনাই কেইটামানে যদি কৈছে মই নাম নকৰি যদি সেনেকুৱা কেইটামানে কৈছে এটা মানুহৰ খুব বিশ্বাস কিন্তু ভাৰতৰে যে আমাৰ ৰামে কৈছে কৃষ্ণই কৈছে আমাৰ শংকৰগুৰু কৈছে মাধৱগুৰু কৈছে দৰকাৰ হ'লে আমি সেইবিলাকে নামানো কিন্তু আমি দৰকাৰ হ'লে এৰিষ্টটলক মানিম দৰকাৰ হ'লে এনেকুৱা ধৰণৰ কথা গতিকে সেইকাৰণে ক'ব গ'ল এই ভাৰতবৰ্ষ সেইকাৰণে কি বুলি কৈছে এই ভাৰতবৰ্ষখন
আমাৰ যুগৰ দেশ আৰু অন্য দেশবিলাক হ'ল কেৱল ভোগৰ দেশ, কেৱল ভোগে কৰিব পাৰিব। সেইকাৰণে ভাৰতৰ মানুহক ধৰ্মৰ পৰা শিকাব অন্য মানুহৰ দৰকাৰেই নাই। ভাৰতৰ মানুহৰ মাজতে আছে, তেজতে আছে, কিবা নহয় কিবা এটা ধৰ্ম কৰি আছে ভাৰতৰ মানুহে। ভাৰতৰ মানুহে কোনোবাই গাছতে ঈশ্বৰক দেখা পাইছে, গাছৰ ওপৰত পূজা কৰিছে, গাছতে ঈশ্বৰক দেখা পাইছে, কোনোবাই হিল এটা ধুনীয়াকৈ ৰং দি লৈছে, হিলতে ঈশ্বৰক দেখা পাইছে। অন্তৰতো কিবা এটা কৰিছে, অন্তৰতো কিবা এটা কৰিছে। ভাৰতৰ মানুহৰ পৰা অন্য শিকিব লাগিব। একমাত্ৰ ভাৰতেই দেশ যিয়ে শিলত ঈশ্বৰক প্ৰতিষ্ঠা কৰিব পাৰে, শিলত কি কৰিব পাৰে, প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে। আৰু বাকীবিলাক দেশে কি কৰিব পাৰে, মানুহৰ পৰা তেওঁলোকে পুতলালৈ ৰূপান্তৰ কৰিব পাৰে, মেচিনলৈ, যন্ত্ৰলৈ ৰূপান্তৰ কৰিব পাৰে মানুহক। এখানে জমিনে আছে না, আমি যে যন্ত্র একটা যন্ত্রলৈ ৰূপান্তৰ কৰিব পাৰে অন্য দেশৰ মানুহে। কিন্তু আমাৰ দেশৰ মানুহে কি কৰিব পাৰে, এটা যদি কি এটা আছে ধুনীয়াকৈ ভগৱানৰ মূৰ্তি এটা বনাব আৰু সেইটোতে মানে ভগৱান কৰিবলৈ তাতে পূজা কৰিব পাৰে, তাতে প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে। আমাৰ সনাতন ধৰ্মত এনেকুৱা বিধি ব্যৱস্থাও আছে, কিন্তু অন্য দেশত তেনেকুৱা নাই। সেইকাৰণে ভাৰতবৰ্ষত আমাৰ ইতিহাস আছে। ভাৰতৰ মানুহৰ অন্য মানুহে ধৰ্মৰ পৰা শিকোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু দুৰ্ভাগ্যৰ কথা কি, আমাৰ ইমানখিনি প্ৰমাণ পিছতো আমাৰ মানুহে সেইটো বুজি নাপায় বা এইটো উপলব্ধি কৰিব নোৱাৰে।